জয়ানগৰৰ যিটো আপোনাৰ হৈছে কি যোৱাকালি মিডিয়াত বস্তুটো বাজিছিলে আৰু আমাৰ তাতো খবৰটো আহিছিলে আপোনাৰ জয়ানগৰ ৰেশমা নগৰত যোন বেপ্টিষ্ট ইন বুলি যিখন হোটেল আছিল তাত কিবা অনৈতিক অবৈধ মানে হেৰি প্ৰষ্টিটিউশ্যন কাৰ্য চলি আছিল বুলি আমি খবৰ পাইছিলোঁ। তাৰপাছত সেইটোৰ ওপৰত ভিত্তি কৰি আমি তদন্ত কৰিছিলোঁ। তদন্তকালত আমি সেই মানে লজখনৰ আপোনাৰ যোনজন অ'নাৰ হয় যিজনে পৰিচালনা কৰে তেখেতক এৰেষ্ট কৰা হ'ল। আমি টোটেল একিউজড মানে এতিয়ালৈকে আমি ধৰিছোঁ 4জন আৰু 3গৰাকী আমি ভিক্টিমক ৰিকভাৰী কৰিছোঁ। আৰু এৰেষ্ট কৰা মানুহকেইজনৰ নাম হৈছে বাপ্তি হাজৰিকা, তেখেতৰ ঘৰ হৈছে গহপুৰত, জোনালী চৌখাম, তাৰপিছত ঋতুমণি গোহাঁই ৰাভা আৰু ৰিয়া দাস। এওঁলোক হৈছে একিউজড আছামী। এওঁলোকেই গোটেই বস্তুটো পৰিচালনা কৰিছিলে আৰু তদন্তকালত যদি আৰু নাম ওলায় আৰু আমি চাম। কিন্তু গোটেই কথাটো হৈছে কি তেওঁলোকে আপোনাৰ যিবিলাক মানুহে সেই সুবিধাটো বিচাৰে ছাৰ্ভিচটো বিচাৰে সেই মানুহবিলাকৰ লগত মানে ছোৱালীখিনিক মানে যোগাযোগ এটা সৃষ্টি কৰাই দিয়ে আৰু তেওঁতো নিজৰেই গেষ্ট হাউচ আছে, নিজৰ গেষ্ট হাউচ বা বেলেগ গেষ্ট হাউচ বা য'ত যি যেনেকৈ ধৰণে হয় তেনেকৈ তেওঁলোক মানে যোগাৰ কৰে বুলি আমি খবৰ পাইছোঁ। প্ৰাৰম্ভিক তদন্তত এইখিনি ওলাইছে। গতিকে আমি 4জন আছামীক ধৰিছোঁ আৰু 3জনী ভিক্টিম ৰিকভাৰ কৰিছোঁ আৰু খবৰ পোৱা মতে আৰু ভিক্টিম আছে। আমি তেওঁলোককো ৰিকভাৰ কৰি ল'ম, তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম, তদন্তত আগবাঢ়ি যাম আৰু তদন্তকালত যিখিনি কৰিবলগা আছে গোটেইখিনি কাম আমি কৰি পেলাম। যিসকল যুৱতীক তেওঁলোকে ব্যৱহাৰ কৰে চাওক, আমাৰ কেছটো ৰিপৰ্ট হৈছিলে আজি আমাৰ আৰু আমি গোটেই দিনটো তদন্তত লাগি থাকি আমি আপোনাৰ 4জন একিউজড আছামী আৰু 3গৰাকী ভিক্টিমক ৰিকভাৰ কৰিছোঁ। এতিয়া আমি সোধপোছ কৰিম, তদন্ত কৰিম। তদন্তকালত যিবিলাক বস্তু ওলাব সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ তদন্তটো আগবাঢ়ি যাব। এতিয়াই গোটেইখিনি কথাটো মানে প্ৰাৰম্ভিক অৱস্থাতে চব কথা কৈ দিব নোৱাৰি, কাৰণ কিমান দূৰ সঁচা কিমান দূৰ মিছা কি আছে সেইবিলাক মানে সোধপোছতহে ওলাব। আমি তেওঁলোকৰ CCTV ভিজুৱেলটো DVR ইত্যাদি জব্দ কৰিছোঁ আৰু তাত যিবিলাক ৰেজিষ্টাৰ মেইনটেইন হয় লজখনত ইনখনত সেইখিনি জব্দ কৰা হৈছে। সেইখিনি মেইনটেইন কৰিছিলে নে তেওঁলোকে যিখিনি মেইনটেইন কৰিব লাগে ল মতে যিখিনি আমি এতিয়া জব্দ কৰি লৈ আহিছোঁ সেইবিলাক আমি এতিয়া পৰীক্ষা কৰিম। পৰীক্ষা কৰাৰ পাছত বাকী আইনগত ব্যৱস্থা। গুৱাহাটীত এনেকুৱা আৰু বহুকেইখন এনেকুৱা থকা বুলি কিছু অভিযোগ আহিছে। আপোনালোকৰ তাতো কিবা এই ধৰণৰ ৰেড মাৰা অভিযোগ এনেকুৱা চলিব নেকি? এতিয়া কথাটো হৈছে কি যিটো অভিযোগৰ আমি ভিত্তি পাওঁ সেইটোত আমি একশ্যন আৰম্ভ কৰোঁ আৰু যেনেকৈ এই মানে লজটোৰ ক্ষেত্ৰত কৰা হৈছে যদি মানে আপোনাৰ কংক্ৰিট খবৰ পোৱা যায় তেতিয়াহ'লে ব্যৱস্থা লোৱা যাব। আমাৰ 8 মাহ ধৰি মানে তেখেতে এই ব্যৱসায়টো আৰম্ভ কৰিছিলে। মানে 8 মাহ হৈছে 8 মাহ ষ্টাৰ্ট কৰা 8 মাহ হৈছে। তেখেতৰ নামটো বাপ্তি হাজৰিকা, ঘৰ হৈছে গহপুৰ বৰমাজানত। কাগজপত্ৰ যিখিনি আছে আৰু বাকীখিনি হৈছে কি এতিয়া আমাৰ প্ৰাৰম্ভিক পৰ্যায়ত তদন্তটো আছে। বাকীখিনি তদন্তটো সঁচা মিছা চব ওলাই যাব। এনে আৰু কিবা ছোৱালী ভিক্টিম আৰু নতুনকৈ পাইছে নেকি তেওঁৰ এই পৰা? আমিতো 3গৰাকী ভিক্টিম পাইছোঁ। এনে তেওঁলোকৰ বয়স কিমান মানৰ হ'ব? যিখিনি ভিক্টিম আপোনালোকে পাইছে কিমানমান বয়সৰ তেওঁলোক যিখিনি ছোৱালী পাইছে? 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব। কাম কৰিম আমি, তদন্তটো আগবাঢ়ক, আগবাঢ়িলে পৰৱৰ্তী পৰ্যায়ত আমি বাকীখিনি ক'ম। আজিয়ে গোটেইখিনি কথা ক'বলৈ মানে ময়ো অপাৰগ অলপমান। ঠিক আছে। কি ক'লে? এতিয়া হৈছে কি আমাৰ মানে টোটেল আছামী ধৰিছোঁ আমি 4গৰাকী। যিগৰাকী আপোনাৰ ফোনত হেৰি কৰিছে তেওঁলোকে কোনে কৰিছে সেই বস্তুটো আমি এতিয়াও মানে এনালাইচিছ কৰি আছোঁ যে সেইটো অকল ফোনত মাতটোহে আছিলে, কোনজনী বা মহিলা আছিলে কি আছিলে ফোন নম্বৰ হয় মানে হৈছে কি সেই বস্তুটো আমি এনালাইচিছ কৰি আছোঁ। এনালাইচিছৰ পাছত আমি গোটেইখিনি কথা গম পাম। কিন্তু ইতিমধ্যে আমি 4জন মানুহক এই কেছটোত পিক আপ কৰিছোঁ আৰু তেওঁলোক এই কেছটোত মানে আপোনাৰ এৰেষ্টো হ'ব।